হেল্ল' গাইজ, আমি আজি বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজৰ প্ৰশ্নখিনি আপোনালোকক দেখাই দিম। আপোনালোকে ভালদৰে লেচনটো ভালদৰে পঢ়ি ল'ব দেই। প্ৰথম প্ৰশ্নটো দিছে, সৰ্পই দংশন কৰিলে কি কৰা উচিত? ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। 2 নম্বৰটো প্ৰশ্নটো দিছে, আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে? ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। হয়নে বাৰু? এইখিনি ক অংশৰ লগত খ অংশ মিলোৱা। অনুসন্ধিৎসু, কৌতূহলী, স্বাস্থ্যসন্মত, স্বাস্থ্যকৰ, যুক্তিনিষ্ঠাৰ, পাবলৈ টান, বিৰল, যুক্তি থকা, বিকল্প, এটাৰ সলনি আন এটা, পৰম্পৰা, পূৰ্বৰ পৰা চলি অহা নীতি, প্ৰজ্ঞা, তীক্ষ্ণ বুদ্ধি, টচ জ্ঞান। এইবাৰ আহোঁ 4 নম্বৰ অনুশীলনী। বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? উত্তৰটো এইটো। আনে কৈছে বাবেই গ্ৰহণ নকৰি আমি যদি আমাৰ অনুসন্ধিৎসু মনেৰে প্ৰতিটো কথা চালি-জাৰি চাই কিয় পায় অথবা কিয় নাপায় চিন্তা কৰিহে সিদ্ধান্ত লওঁ, তেতিয়া আমাৰ এটা বৈজ্ঞানিক মন থকা বুলি আমাৰ বৈজ্ঞানিক মনটোৱে শুদ্ধ বুলি দেখুৱাই দিয়া পথটোৱে হৈছে বৈজ্ঞানিক মানসিকতা। এইবাৰ চাওঁ আমি খ নম্বৰটো। আমাৰ সমাজত কেতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি? হৈছে বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ বাবেই প্ৰচলিত হৈছে। এইবাৰ গ নম্বৰটো। ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? যুক্তিযুক্ততা নাই। ঘ নম্বৰটো। ছাত্ৰ-ছাত্ৰী সন্মত মনটোৱে বৈজ্ঞানিক